মহৎ লোকৰ বাণীৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু প্ৰথম মহৎ লোকৰ বাণীটি হৈছে আজিৰ কাম কাইলৈ কৰিম বুলি থৈ নিদিবা কাৰণ কাইলৈ তোমাৰ কি অৱস্থা হ'ব তুমি নাজানা। কথাষাৰ কোনে কৈছিল? হজৰত মহম্মদ। দ্বিতীয় বাণীটি হৈছে পৰিস্থিতি যিমানেই ভয় লগা নহওক কিয় দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলেহে জয়লাভ সুনিশ্চিত। কথাষাৰ কোনে কৈছিল? পিয়েৰ টেলহাৰ্ডে। তৃতীয় প্ৰশ্নটি হৈছে অৰ্থাৎ মহৎ লোকৰ বাণীটি সফলতাৰ পিছে পিছে দৌৰি নুফুৰিবা। যদি তুমি সঁচাকৈ সফল হ'ব বিচাৰিছা তেন্তে খন্তেক জিৰণি লোৱা আৰু ভাবা তুমি কি কৰি ভাল পোৱা আৰু কিহত বিশ্বাস কৰা। দেখিবা এইবেলি সফলতাই তোমাক খেদি ফুৰিছে। কথাষাৰ কোনে কৈছিল? ডেভিড ফ্ৰষ্ট। আপোনালোকৰ যদি মোৰ এনে ভিডিঅ'সমূহ ভাল লাগে সকলোৱে সহায় সহযোগ কৰিব আৰু মোক মৰম দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।